জয় হিন্দ বন্ধুবান্ধৱ কি খবৰ আপোনালোক সকলো নিশ্চয় ভালে আছে আজি আপোনালোকৰ বাবে মই এটা টপিকৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গমে পাব যেহেতু সকলোৱে এতিয়া অসম পুলিচৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আৰু অসম পুলিচৰ ইণ্টাৰভিউ যেহেতু ওচৰ চাপিলেহিয়ে এতিয়া অসম পুলিচৰ ইণ্টাৰভিউ যোনটো আপোনালোকৰ মেডিকেল টেষ্ট হ'ব মেডিকেল টেষ্টনো ল'ৰাই হওক বা ছোৱালীয়ে হওক তাত কি চোৱা হ'ব কেনেকৈ চোৱা হ'ব তাৰ ওপৰতে মই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাই আপোনালোকৰ হেল্প হ'ব বুলি মই ভাবোঁ এতিয়া আপোনালোকে যেতিয়া ফিল্ডত যাব আপোনালোকে প্ৰথম আপোনালোকৰ মেডিকেল টেষ্টে কৰা হ'ব ল'ৰাই হওক বা ছোৱালীয়ে হওক প্ৰথম যেতিয়া আপোনালোক যাব আপোনালোকৰ হাইটটো জোখা হ'ব ল'ৰা ছোৱালী সকলোৱে যোনসকল যেহেতু আপোনালোকে গমেই পায় যোনসকল ল'ৰা কেণ্ডিডেট আছে OBC জেনেৰেল আৰু SC তেওঁলোকৰ হাইটটো লাগিব 162.56 চেণ্টিমিটাৰ আৰু যোনসকল ST প্লেনৰ আছে তেওঁলোকৰ হাইটটো লাগিব ল'ৰা ক্ষেত্ৰত 160.62 চেণ্টিমিটাৰ আৰু যোনসকল ফিমেল কেণ্ডিডেট আছে জেনেৰেল আৰু OBC তেওঁলোকৰ যোনটো হাইটটো লাগিব 154.94 চেণ্টিমিটাৰ আৰু যোনসকল ফিমেলৰ মানে ST প্লেনৰ আছে তেওঁলোকৰ 152.40 চেণ্টিমিটাৰ লাগিব তাৰপিছত আহিলে ল'ৰাসকলৰ চেষ্ট যেনে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এইটো চোৱা নহয় চেষ্টটো অকল ল'ৰা ক্ষেত্ৰতহে আছে ল'ৰাসকলকে চাব যোনসকল জেনেৰেল OBC কাষ্টৰ ল'ৰা আছে তেওঁলোকৰ নৰ্মেল চেষ্টটো থাকিব লাগিব 80 চেণ্টিমিটাৰ আৰু যেতিয়া ফুলাব সেইটো 85 চেণ্টিমিটাৰ হ'ব লাগিব আৰু যোনটো ST হিলছ বা প্লেন যোনখিনি আছে তেওঁলোকৰ নৰ্মেল থাকিব লাগিব 78 চেণ্টিমিটাৰ আৰু ফুলালে হ'ব লাগিব 83 চেণ্টিমিটাৰ অকল চেষ্টটো ল'ৰা ক্ষেত্ৰতহে চোৱা হয় ছোৱালীৰ ক্ষেত্ৰত চোৱা নহয় তাৰপিছত আহিলে আপোনালোকৰ চকু আপোনালোকৰ কালাৰ ভিজন চাব যিহেতু কালাৰ ভিজন যে এখন বুক থাকিব তাতে কিছুমান কালাৰ থাকিব জিকমিকনি কালাৰৰ ভিতৰত কিছুমান সংখ্যা দিয়া থাকিব সেই সংখ্যাখিনি আপোনালোকে এখন টেবুলৰ ওপৰত সেই বুকখন থৈ দিব এনেকৈ ক'ব দিব যে ইয়াত কি লিখা আছে এইদৰে থাকিব ইয়াত কি লিখা আছে সেইটো ক'ব লাগিব হয় 1 2 3 ABCD XYZ থাকিব পাৰে এইটো কালাৰ ভিজন তাৰপিছত আহিলে আপোনালোকৰ 6x6 আৰু কালাৰ ভিজন এইবোৰ ল'ৰা ছোৱালী দুইটা ক্ষেত্ৰতে চোৱা হয় অকল চেষ্টটো ছোৱালীৰ ক্ষেত্ৰত চোৱা নহয় বাকী সকলো চোৱা হয় ছোৱালী ল'ৰা তাৰপিছত আহিলে আপোনালোকৰ 6x6 আপোনালোকৰ কিমান ফুট ডিষ্টেঞ্চ দিয়াব হয়তো 10-12 ফুট ডিষ্টেঞ্চত দিব এইটো আপোনালোকে এখন ৱালত এখন মানে চাৰ্ট এনেকৈ আঁৰি থ'ব তাতে আপোনালোকে 10-12 ফুট ডিষ্টেঞ্চত ৰৈ পেলাই আপোনালোকে ক'ব লাগিব এই চাৰ্টখনত কি আছে ABCD যিটি থাকিব পাৰে আপোনালোকে সেই চাৰ্টখন পঢ়ি দিব লাগিব যে যিমানখিনি থাকে সেইখিনি পঢ়ি দিব ক'ব 10-12 ফুট ডিষ্টেঞ্চত ৰৈ পেলাই সেইটো আহিলে আপোনালোকৰ 6x6 তাৰপিছত আহিলে আপোনালোকৰ নকনি যেহেতু নকনিটো বহুতৰ থাকে নকনি প্ৰব্লেম আছে নকনিটো আপোনালোকে চাব দিব তেওঁলোকৰ দুটা ভৰিটো আপোনালোকে এনেকৈ লগাব দিব তাৰপিছত আপোনালোকৰ যোনটো নকনি আছে নকনি সেইটো চোৱা হ'ব তাৰপিছত আহিলে আপোনালোকৰ ফ্লেট ফুট বহুতৰ ভৰিখন একদম পুৰা প্লেন হৈ থাকে সেইটো হ'লে নহ'ব আপোনালোকৰ নৰ্মেল থাকিব লাগিব যেনেকৈ প্ৰায় ইমান ফ্লেট ফুট বহুত কেণ্ডিডেটৰ নোলায় কিন্তু নকনি আৰু যোনটো ভেৰিনাছ ভেন থাকে আপোনালোকৰ ভৰি থাকে প্ৰায়সকলৰ যোনটো পিছ চাইডে থাকে ভৰি পিতত এইটো আপোনালোকৰ প্ৰায়সকলৰ ওলাইছে ভেৰিকেল ভেন্স এইটো থাকিব নালাগে এনেদৰে থাকে এইটো আপোনালোকে সকলোৱে জানে ইণ্টাৰভিউত বহুতসকল আগতে এটেণ্ড হৈছে যেহেতু কিছুমান নতুনকৈ ওলাইছে তেওঁলোকৰ হেল্প হ'ব বুলি মই জনাই দিছোঁ আপোনালোকক আপোনালোকে সেইটো চোৱা হ'ব ফ্লেট ফুট ভেৰিনাছ ভেন নকনি 6x6 কালাৰ ভিজন হাইট আৰু চেষ্টটো অকল ল'ৰাসকলক চোৱা হ'ব ছোৱালীসকলক চোৱা নহয় এইখিনি আপোনালোকৰ মেডিকেল কৰা হ'ব আপোনালোকে সকলোৱে গমে পাইছে কি কোৱা হ'ব মই তাৰ ওপৰত আপোনালোকৰ ভিডিঅ'টো দিয়ে দিলোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব সকলোকে শ্বেয়াৰ কৰিব যাতে যোনসকলে এতিয়া নতুনকৈ ওলাইছে তেওঁলোকৰ হেল্প হয় আজিলৈ মই আহিছোঁ পুনৰ এটা নতুন কিবা আপডেটৰ সৈতে আপোনালোকক মই জনাম আপোনালোকে সকলোৱে সপোনটো পূৰণ কৰক আপোনালোকে ইণ্টাৰভিউখিনি ভালকৈ দিয়ক তাকে কামনা কৰোঁ জয় হিন্দ